যোৱা ৰাতি আমাৰ বশিষ্ঠ প্ৰেছ ক্লাবৰ যে এচিৰ আউটলেটটো আছিল, আউটলেটটো কোনোবা দুৰ্বৃত্তই চুৰ কৰি লৈ যায়। এই আউটলেটটো আমাৰ এবাৰ দুবাৰ নহয়, তিনিবাৰকৈ চুৰ হ'ল ইয়াত। আৰু এই কৃষ্ণপুৰ এলেকাৰ যিটো AG অফিচৰ ওচৰতে এইখিনি ৰাইজ ঠিক সুৰক্ষিত নহয়। যোৱাকালি এখন ই ৰিক্সা চুৰ হৈছে, তাৰ কেইটামান দিন আগতে ইয়াতে চেইন চুৰিৰ ঘটনা, এইবোৰ মানে ইয়াতে হৈয়ে থাকে। সেইবাবে আৰক্ষী প্ৰশাসনক এটা অনুৰোধ জনাওঁ যে আপোনালোকে ইয়াতে নিশা হ'লে অলপ টহলদাৰী মানুহ পঠাওক, তেতিয়াহ'লে মানুহখিনি সুৰক্ষিত থাকিব বুলি আমি আশা কৰোঁ। ৰাতিপুৱা মানে উঠিয়ে মই গেটখন খুলিব লওঁতে তলত টেবুল এখন দেখা পাইছোঁ। টেবুলখন দেখা পাই মই চাওঁ যে কিহৰ কাৰণে এই টেবুলখন আহিলে, তেতিয়া দেখিছোঁ যে মেচিনটো নাই, AC-টো নাইকিয়া তাত। ইয়াৰ মানুহ একেবাৰে সুৰক্ষিত নহয়। 3বাৰ আজিলৈকে হ'ল, 2বাৰ পাইপডাল কাটিলে আৰু এইবাৰ গৈ পেলাই মেচিনটোকে লৈ গ'লগৈ পুৰা। চুৰিটো এই দোকানকেইখন, সন্মুখৰ দোকানকেইখন মাজে মাজে এইখন দোকান খুলিছে, এবাৰ আকৌ এই দোকানকেইখন খুলি আমাৰ ফালেও কৰিছে প্ৰায়। আজিলৈকে কেইবাবাৰো হৈ আছে, এইখিনি হৈয়ে থাকে, প্ৰায় এই বস্তুটো হৈয়ে থাকে। এতিয়াতো বহুত দিন শুনা নাই মই হোৱা, মানে এনে গাড়ী চাড়ী অহা ইমান। চেইন টনাটো হৈয়ে থাকে, মোবাইল টনা, চেইন টনা এইবোৰ থাকেই, প্ৰায়ে হৈয়ে থাকে এইবোৰ। অলপ মানে পুলিচ প্ৰশাসনৰ এইটো ভালকে চোৱা দৰকাৰ হৈ পৰিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।